কৰিলোঁ যে সদায় গুৱাহাটীত কিয় হয় গতিকে গুৱাহাটীৰ বাহিৰত আমি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰি কৃতি শিক্ষকসকলক সন্মানিত কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ পূৰ্বে কেৱল বিদ্যালয় শিক্ষাতে কৃতি শিক্ষকক সন্মানিত কৰাৰ কথা আহিছিল কিন্তু আমি নতুনকৈ উচ্চ শিক্ষা ইনক্লুডিং টেকনিক্যাল এডুকেশ্যন তাতো আমি কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মানিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াতে এইবাৰ আমাৰ নতুনকৈ সংযোজিত হৈছে কিছু বিদ্যালয়ক অনুষ্ঠান হিচাপে ইনষ্টিটিউশন হিচাপে সন্মানিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কৃতি শিক্ষক বাছনিৰ ক্ষেত্ৰত এখন এছঅপি প্ৰস্তুত কৰি সম্পূৰ্ণ নিকা এটা ব্যৱস্থাৰ দ্বাৰা বাছনি কৰাৰ পদক্ষেপ লোৱা হৈছে ইয়াৰ কাৰণে শিক্ষকসকলে যাতে নিজে আবেদন কৰিব পাৰে তাৰ কাৰণে এটা পোৰ্টেলো নিৰ্মাণ কৰি দিয়া হৈছে কাৰো ৰিকমেন্ডেশনৰ প্ৰয়োজন নাই শিক্ষকে আবেদন কৰিব পাৰে আৰু ইয়াত নিৰ্দিষ্টভাৱে মাৰ্কিং তেওঁলোকৰ নম্বৰৰ ব্যৱস্থা আছে স্কুলখন বেয়া শিক্ষকজন ভাল এটো কেতিয়াও হ'বই নোৱাৰে গতিকে যদি শিক্ষকজন ভাল বিদ্যালয়খনো ভাল হ'ব এতেকে সি গ্ৰেড গুণোৎসৱত সি গ্ৰেড আৰু ডি গ্ৰেড যদি বিদ্যালয়খনে পাইছে তেনেহলে তেনে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে এই কৃতি শিক্ষক বটাৰ কাৰণে আবেদন কৰিব নোৱাৰে বিদ্যালয়খন কিমান পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ ওপৰতো আমি নম্বৰ দিছো বিদ্যালয়খনৰ এনৰোলমেন্ট সেই এনৰোলমেন্টৰ ওপৰতো তেখেতসকলে নম্বৰ পায় এইচএছএলসিৰ ৰিজাল্ট শিক্ষকজন ভাল কিন্তু স্কুলখনৰ এইচএছএলসি ৰিজাল্ট বেয়া এটো হ'ব নোৱাৰে গতিকে এইচএছএলসি বা এইচএছএলসি তাৰ ৰিজাল্টৰ ওপৰতো নম্বৰ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক নেশ্যনেল টেলেন্ট সাৰ্চ বা আৰু নেশ্যনেল মিন্স কাম মেৰিট জি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপত অংশগ্ৰহণ কৰাই সফলতা অৰ্জন কৰোৱাৰ ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীৰ কেনে ভূমিকা হেতুৰ ওপৰতো আমি নম্বৰ দিছো তেওঁলোকে কন্টেন্ট ডেভেলপ কৰা তাৰ ওপৰত নম্বৰ দিয়া হৈছে এক্সট্ৰা কাৰিকুলাৰ যি কোৰ্স স্কলাৰশ্বিপ এক্টিভিটি যেনে এনসিসি এনএসএস স্কাউটছ এণ্ড গাইড অন্য মিউজিক ডান্স আদি বেলেগ বেলেগ ষ্টুডেণ্টৰ ফেকাল্টি প্ৰমোশনৰ কাৰণে কি ব্যৱস্থা শিক্ষক বা শিক্ষয়িত্ৰীজনৰ লৈছে তাৰ ওপৰতো তেখেতসকলৰ নম্বৰ প্ৰাপ্তি কৰে 8 গৰাকী আৰু 7 গৰাকী আৰু সেকেন্ডাৰী এডুকেশ্যনৰ 8 আৰু এলিমেন্টাৰী এডুকেশ্যনৰ 7 গৰাকী তেওঁলোকক বাছনি কৰা হৈছে সৰ্বমুঠ আমি 427খন নমিনেশন পাইছিলো আৰু 27খন নমিনেশনৰ সেকেন্ডাৰীত আছিলে 238 এলিমেন্টাৰীত 189 এই গুটেইখিনি ইভালুৱেচন কৰাৰ পাছত 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বাছনি কৰা হৈছে কৃতি শিক্ষক বটাৰ কাৰণে টিচাৰ এৱাৰ্ডৰ কাৰণে যেটো অহা